কোচ ৰাজবংশী জনগোষ্ঠীৰ বহুদিনীয়া দাবী। আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো সংগ্ৰহালয় আজি আধাৰশিলা স্থাপন কৰিলে, তাৰ কাৰণে সদৌ কোচ ৰাজবংশী জনগোষ্ঠীৰ হৈ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সংগ্ৰহালয়ৰ জৰিয়তে আমাৰ ভৱিষ্যত প্ৰজন্মই এই জনগোষ্ঠীটোৰ সম্পৰ্কত বিভিন্ন কথা জানিব আৰু উঠি অহা প্ৰজন্মক আগবাঢ়ি যোৱাত সহায়ক হ'ব। অসমৰ সদৌতি কোচ ৰাজবংশী, বিশেষকৈ নামনি অসমৰ কোচ ৰাজবংশী ৰাইজৰ বহুদিনীয়া এটা সপোন আছিল যে আমাৰ স্বগোষ্ঠীয় লোকসকলৰ এটা স্মৃতি সংস্কৃতি বজাই ৰখাৰ কাৰণে আমি এটা সপোন পুহি ৰাখিছিলোঁ। আৰু এই সপোনটি বাস্তৱায়িত কৰাৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ মাজত নিজেই সশৰীৰে উপস্থিত হৈ আমাক যিটো উৎসাহিত কৰিলে, তাৰ বাবে আমি সমূহ কোচ ৰাজবংশী আমাৰ জনগোষ্ঠীৰ হৈ, আমাৰ দলাইগাঁও সদৌতি ৰাইজৰ হৈ, বঙাইগাঁওবাসী ৰাইজৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই পিছপৰা জনগোষ্ঠীটোৰ এটা আমাৰ উপযোগ আছে যে কোচ ৰাজবংশীসকল এলেহুৱা, কৰ্মবিমুখ। গতিকে এই জনগোষ্ঠীটোৰ ভৱিষ্যতে উত্তৰণৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যাতে তেওঁৰ অন্তৰত অকণমান ঠাই ৰাখে, তাৰ বাবে আমি এতিয়াৰ ওচৰত অনুৰোধ ৰাখিছোঁ। তেখেতলৈ মানে সহযাত্ৰী হোৱা আমাৰ পীযুষ হাজৰিকা মহোদয়, তেখেতলৈকেও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আছিল, আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকল আছিল, তেখেতসকললৈকে আমি গাঁৱৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।